Hello everyone, সকলোকে নমস্কাৰ আপোনালোকৰ মাজত পুনৰ আকৌ এটি নতুন ভিডিও লৈ আহিছো আৰু আজিৰ টপিকটো হ'ব গৈ আছে যে আপোনালোকে যদি হসাকৈ ডাইৰেক্ট সেলিং ইন্ডাস্ট্ৰিক বাই প্ৰফেশন লৈছে আৰু হসাকৈ আপোনালোকে এটা টিমৰ লগত জড়িত হৈ মিলি কাম কৰি আছে তেতিয়ালে এই ভিডিওটো আপোনালোকৰ কাৰণে বহুত হয়তো হেল্প কৰিব কিয় হেল্প কৰিব কাৰণ আজি এই ভিডিওত আমি এনেকা কিছুমান কথা পাতিম যিটো কথাই আজি হয়তো আপোনালোকৰ কিছুমান ভুলবিলাক শুধৰাই পেলাব আৰু এই ভিডিওটোত মই কোনো বেলেগ কভাৰ পৰা কথা লৈ পিনি মই কৈছো তেনেকা নহয় মোৰ নিজৰ যেটো জাৰ্নি মোৰ নিজৰ যেটো ডাইৰেক্ট সেলিং ইন্ডাস্ট্ৰিত বা নেটৱৰ্ক মাৰ্কেটিংত মোৰ যেটো জাৰ্নি আছিল সেই জাৰ্নিটোত মই আহি মেলি মানে ষ্টাৰ্টিং পইণ্টৰ পৰা আজিলৈকে মই কি এনেকা ভুল কৰিলো যেটো ভুলৰ কাৰণে মোৰ আজি কি হ'ল গৈ আমাৰ কিছুমান ডাঙৰ এচিভমেন্ট হয়তো মই আজি পাবলগীয়া আছিল হেতু নাপালুগৈ বা মোৰ যেটো সংখ্যা এটা হ'ব লাগিছিল টিমৰ হয়তো সেই সংখ্যাটো মোৰ হোৱা গৈ নাই সো এই ভুলবিলাক মই যেহেতু গম পালো আৰু গম পোৱাৰ পাছত মই আকৌ পুনৰ মই ষ্টাৰ্ট কৰিলো আৰু মই যেতিয়া নিজৰ টিমকো বস্তুবিলাক মই ভালদৰে দেখালো আৰু টিমৰ পৰাও মই আজি হে সাকসেস পাই আছো আৰু মোৰ নিজৰো মই ইমপ্ৰুভমেন্ট বিলাক দেখি আহিছো সো আজি এই ভিডিওটোত মই এনেকা আমাৰ বহুত ভুল আছে যেটো ভুল আমি কৰি আছো গৈ আৰু মই আপোনালোকে ভুল কৰিছে নাই মই নাজানো কিন্তু মই যেটো মোৰ জাৰ্নিত ভুল কৰিছিলো হেতুৱে কথা পাতিম এনেকা বহুত ভুল কৰিছিলো আৰু শুধৰায়ও ললো ভুলবিলাক কিন্তু আজি মই এই ভিডিওটোত অকল এটা ভুলৰ কথা কম কিয়নো ভিডিওটোত মই বেছি দীঘলীয়াকে মই বনাব চেষ্টা মানে বিচৰা নাই হেতু কাৰণে মই ভাবিছো মাত্ৰ এটা ভুলৰ কাৰণে আজি আমি কথা পাতিম যে মই প্ৰথম ভুলটো কি কৰিছিলো সো প্ৰথম ভুলটো মই কৰিছিলো যে মই কেতিয়াও মোৰ সিস্টেমক ফলো কৰা নাছিলো ফলো কৰা কেলে নাছিলো কাৰণ মই ভাবিছিলো যে এইটো জাস্ট বুজি পালো মই বিজনেসটো আৰু মই কৰি গৈ আছো আজি যদি মোৰ আপলাইনে কিবা এটা কৈ আছে মই তাৰ কথা হয়তো নুশুনিছিলো মই শুনিছিলো কিন্তু বস্তুটো অলপ মই কিছুমান বেলেগ ধৰণে কৰিব চেষ্টা কৰিছিলো মানে মই কি কৰিছিলো মই সিস্টেমৰ অকমান বাহিৰত ওলাই গৈছিলো গৈ আৰু ডাইৰেক্ট সেলিং ইন্ডাস্ট্ৰি যদি আপোনালোকে কৰি আছে আপোনালোকে কৈছো নহয় যদি সিস্টেমটো ফলো নকৰে তেতিয়ালে 101% আপোনালোকৰ achievement দিলে হ'ব আপোনালোকৰ টিমৰ গ্ৰোথ নলব গৈ আপোনালোকৰ ইনকাম প্ৰসেসটো নাভাৰিব হে গুটেখিনি বস্তু আপোনালোকে প্ৰবলেমছ পাব পাৰে ইয়াত সো মই প্ৰথম ভুলটো কৰিছিলো যে মই সিস্টেমক ফলো কৰা নাছিলো এটা সিস্টেম নো কি যদি আপোনালোকে ভাবে যে সিস্টেম হেতু হৈছে যে আমাক ডাইৰেক্ট সেলিং ইন্ডাস্ট্ৰিয়ে কি কৰিব কৈছে আমি হেতু কৰা নাই নহয় জানো সো এতিয়া মই কৈছো আপোনালোকক একদম ইজি ৱেত কৈ দিছো আপোনালোকে সিস্টেমটো ফলো কৰিব নালাগে আপোনালোকে জাস্ট নিজৰ আপলাইনক ফলো কৰক মানে মই এটো কব বিচাৰিছো যে আপোনালোকৰ সিস্টেমে হৈছে আপোনালোকৰ আপলাইন যদি কিছুমানে ভাবে যে মই কোড পাম কি ৰুলছ এণ্ড ৰেগুলেশনছ আছে মই কোড পাম মই কৈছো সিস্টেম আপোনালোকে চাব নালাগে আপোনালোকৰ আপলাইন জনেই হৈছে আপোনালোকৰ সিস্টেম আপোনালোকৰ সিনিয়ৰ জনেই হৈছে আপোনালোকৰ সিস্টেম যিজন ব্যক্তি আপোনাক ইমান ডাঙৰ বিশাল এটা ডাইৰেক্ট সেলিং ইন্ডাস্ট্ৰি লগত আপোনালোকক চিনাকি কৰাই দিছে হেজনেই হৈছে আপোনালোকৰ সিস্টেম সো আপোনালোকে হেইজনক ফলো কৰিলেই হ'ল গম পাইছে একেবাৰে সিস্টেম মানে ইজিত মই কৈ দিছো যে আপোনালোকৰ সিস্টেম ফলো কৰা মানে আপোনালোকৰ আপলাইনক ফলো কৰা সো আপোনালোকে সিস্টেম হৈছে আপলাইন জন সো আপলাইনক ফলো কৰক এটা আপলাইনক ফলো কি কৰিব সক এটা মোৰ আপলাইনে মোক কি কৈছিলে যে তুমি প্ৰথমতে আমাৰ এই জাৰ্নিটো ষ্টাৰ্ট কৰাৰ আগত লিষ্ট বনোৱা বুলি কৈছিলে মই লিস্ট বনাই দিছিলো নো ডাউট মই লিস্ট বনাই দিছিলো মই ৰেডি কৰি দিছিলো কিন্তু লিস্ট বনাওতে মোৰ কিছুমান ভুল হ'ল এটা মই ভাবিছিলো যে লিস্ট বিল্ডিংটো মোৰ কাৰণে ভাল হৈ আছে কিন্তু যেতিয়া মই লাহেকে গম পালো যে মোৰ প্ৰথম ষ্টাৰ্টিং লিস্ট পইণ্টতে মোৰ কিছুমান ভুল হৈ আছিল এটা হে ভুলটো হয়তো আপোনালোকৰ মাজতো কিছুমান টিমে কৰিব পাৰে সো হেতু কাৰণে আপোনালোকে নিজৰ টিমক এই বস্তুটো ক'ব পাৰে যে আমি লিস্ট যেতিয়া বনাও বা আপোনালোকে যেতিয়া লিস্টটো বনাই হে লিস্টটো কেতিয়াও আপোনালোকে প্ৰি জাজ কৰি নবনাব যদি আপোনালোকে প্ৰি জাজ কৰি লিস্ট বনাইছে তেতিয়ালে 101% আপোনালোকৰ লিষ্টত ম্যাক্সিমাম আপোনালোকৰ 50 হ'ব তাতকে বেছি কেতিয়াও টিম হ'ব নোৱাৰে মানে লিস্ট হ'ব নোৱাৰে কেলে লিস্ট হ'ব নোৱাৰে কাৰণ আপোনালোকে প্ৰি জাজ কৰি লৈছে আগতে আৰু সেম প্ৰবলেম মই কৰিছিলো আৰু সকলোৱে কৰে আমি যেতিয়া ডায়েৰী আৰু পেন লো আমি প্ৰথম জানিবা মোৰ খুৰাৰ নামটো লিখিব চেষ্টা কৰিছো মোৰ খুৰাৰ নামটো লিখোতে মাইন্ডত এটা বস্তু মোৰ সেট হৈ যাব যে খুৰাৰ নামটো মই কিয় লিখিম কাৰণ খুৰাটো অলৰেডি স্যালাৰিড পাৰসন হয় অলৰেডি চাকৰি কৰি আছে অলৰেডি জব কৰি আছে মই কিয় খুৰাৰ নামটো লিখিম সো তাৰটো মই কেনসেল কৰি পেলাও আকৌ নেক্সট বুলে মই মোৰ লগৰজনৰ নাম লিখিম মোৰ বেষ্ট ফ্ৰেণ্ডৰ নাম লিখিম লিখোতে আকৌ এটা মোৰ মাইন্ডত আহিব মোৰ বেষ্ট ফ্ৰেণ্ড দেখোন আজি কবাত হায়াৰ ষ্টাডি কাৰণে ফুৰিবলৈ কি কয় হোষ্টেলত আছে গৈ
তো মই তাৰ নামটো কিয় লিখিম আকৌ বোলে আপোনালোকে আৰু এজন ওচৰৰ বোলে খুৰী বা খুৰাৰ নাম লিখিছে তেতিয়া আপোনালোকে বোলে মাইণ্ডত এটা বস্তু আহি গ'ল যে খুৰা বোলে এইটো কাম নকৰে কাৰণ এইটো বিষয়ে অকমান নেগেটিভ হৈ আছিল সো তেনেকা কিছুমান আমাৰ মাইণ্ডসেট আহুতে আমাৰ কি হৈ যায়গৈ আমাৰ লিষ্ট বিল্ডিংটো নবনে সো এই একেখিনি বস্তু আজি মই কৰিছিলো আৰু মই কৰাৰ কাৰণে আজি মোৰ বহুত তেনেকা বস্তু মোৰ ডিলে হৈ গৈছিল আজি মই যেটো সিস্টেমত যদি মই ফলো কৰি আছো যদি মই এইটো ষ্টাৰ্টিংতে ফলো কৰিলো হেতেন আজি মোৰ টিমৰ সংখ্যা হয়তো বাঢ়িলে হেতেন আজি মোৰ সাকসেস যেটো মই পাই আছো তাতকে বহুত বেটাৰ মই সাকসেস পালো হেতেন সো এইখিনি কিছুমান মোৰ ভুলৰ কাৰণে মই আজি হয়তো কবাত নহলে কবাত অকমান ডিলে হৈ গলো গৈ সো এতিয়া মই ডিলে হোৱা নাই কিয়নো এতিয়া মই গুটেই মোৰ টিমক মোৰ যেটো ভুল আছিল হে ভুলটো মই আজি দেখাই দিছো আৰু তাহাতে হে ভুলটো ৰিপিট কৰা নাই সো আপোনালোকে কি কৰিব প্ৰথম আপোনালোকে নিজৰ লিষ্ট বিল্ডিং বনাওতে আপোনালোকে এই বস্তুটো চাব যে আপোনালোকে প্ৰিজাজ নকৰিব এটা প্ৰিজাজ নকৰি আপোনালোকে লিষ্টটো কেনেকা বনাব সব এটা মই কি কৰিলো বা আপোনালোকে কি কৰিব যে আপোনালোকৰ ঘৰত যেনিবা আপোনালোকে ভাবক যে আপোনালোকৰ ঘৰত এটা ডাঙৰ অকেশন হ'ব গৈ আছে হয়তো ম্যাৰেজ পাৰ্টি হ'ব গৈ আছে বা ডাঙৰ এটা কিবা পূজা বা কিবা এটা আপোনালোকে অকেশন পাতিব গৈ আছে সেই অকেশনটোত আপোনালোকে পতাৰ আগত যেনিবা এক সপ্তাহৰ আগত আপোনালোকে গুটেই ফ্যামিলি ডিসকাস কৰিলে কবাত বহি মেলি আৰু এটাই সিদ্ধান্ত হল যে আপোনালোকৰ যেটো অকেশন কৰিব গৈ আছে সেই অকেশনটোত আপোনালোকৰ কোনো ফ্যামিলি যাতে আপোনালোকৰ কোনো ৰিলেটিভ বা কোনো চিনাকি আপোনালোকৰ মিস হৈ না যায় তেতিয়ালে কি কৰিব প্ৰথম স্টেপ আপোনালোকে লিষ্ট বনাব লিষ্ট তৈয়াৰ কৰিব যে আজি মই যদি কোনো মানুহক মিস নকৰাকে যদি মই আজি এই কি কয় অকেশনটো পাতিব গৈছো তেতিয়ালে প্ৰথম মোৰ কামটো হ'ব লিষ্ট বনোৱা নহয় জানো সো সেই লিষ্টটো যেতিয়া বনাব তেতিয়া সব আপোনালোকৰ প্ৰায় 500 600 700 লৈকে আপোনালোকৰ লিষ্ট বনি যাবগৈ কিয় বনিলে কাৰণ তেতিয়া আপোনালোকৰ কোনো প্ৰিজাজ নহল যে মোৰ আজি এই খুৰাজন বোলে কিবা কৰি আছে আজি মোৰ কোনোবা খুৰীজন কিবা কৰি আছে দাদা কিবা কৰি আছে মোৰ লগৰ কিবা কৰি আছে হেইবিলাক আপোনালোকৰ কোনো মাইন্ডসেটত নাহিব সো আপোনালোকেও যেতিয়া লিষ্ট বিল্ডিং আমাৰ ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিংৰ কাৰণে বনাব বা আপোনালোকৰ সিস্টেম বা আপোনালোকৰ আপলাইন বা সিনিয়ৰে আপোনালোকক কৈছে বনাবৰ কাৰণে আপোনালোকে এই ধৰণকৈ ভাবক যে আমি এনেকা কাক চিনি পাও যিজন মানুহৰ নাম মই লিখিব পাৰো জাস্ট কিবাটা ইনভাইট কৰিবলৈ মই গৈ আছো তাৰ কাৰণে মই লিষ্টটো তৈয়াৰ কৰি আছো হেইটো আপোনালোকে ভাবি মিলি আপোনালোকে লিষ্টটো বনাওকচোন চাব আপোনালোকৰ কৈছো মই ম্যাক্সিমাম নকো কিন্তু মিনিমাম আপোনালোকৰ 3 to 400 আপোনালোকৰ টিম বনি যাবগৈ মানে লিষ্ট বিল্ডিং বনি যাবগৈ টিম নবনিব লিষ্ট বিল্ডিং বনি যাবগৈ এটা লিষ্ট বিল্ডিং বনোৱাৰ পাছতো আমাৰ কিছুমান কাম থাকে আমি হেইবিলাক কামকো আজি আমি গুৰুত্ব নিদো এটা যদি আপোনালোকৰ সাপোজ 350 আপোনালোকৰ লিষ্ট হৈ গল এটা 350 ৰ পৰাও কিন্তু আপোনালোকৰ কিছুমান ক্যাটাগৰীত আপোনালোকক ভাগ কৰিব লাগিব এতিয়া আমাৰ যেটো মই কৰিছিল আপোনালোকৰ আপলাইনে হয়তো কেনকা কৈছে না জানো কিন্তু মোৰ আপলাইনে মোক বুজাইছিলে যে আমি যেতিয়া লিষ্ট বিল্ডিং বনাও হে লিষ্ট বিল্ডিংৰ পৰা যিমানেই হওক সাপোজ 350 হৈছে 350 ৰ পৰা আপোনালোকে তিনটা ক্যাটাগৰীত ডিভাইড কৰিব লাগিব এটা হে তিনটা ক্যাটাগৰীত কি হ'ব প্ৰথম হৈছে হট লিষ্ট তাৰ পাছত হৈছে ওয়ার্ম লিষ্ট তাৰ পাছত হৈছে কোল্ড লিষ্ট এটা হট লিষ্টত আমাৰ 350 ৰ পৰা কাক আমি দিম বা কাক ৰাখিম ওয়ার্ম লিষ্টত কাক ৰাখিম আৰু কোল্ড লিষ্টত আমি কাক ৰাখিম হে গুটেইখিনি বস্তু আপোনালোকৰ সিস্টেমে আপোনালোকক বুজাই দিব সো এইখিনি প্ৰথমতে আপোনালোকক কৰক তাৰ পাছত চাব আপোনালোকৰ টিমৰ সংখ্যা কেনকা বাঢ়িব গৈ সো আমি হেই কামটোই আমি কিছুমান ভুল কৰি দিও কাৰণ আমি জানো আমাৰ মেইন ফাউন্ডেশনটো হৈছে লিষ্ট বিল্ডিং নহয় জানো আমি যদি এটা ডাঙৰ বিল্ডিং বা ঘৰ আমি বনাবলৈ যাওঁ তেতিয়ালে আমাৰ প্ৰথমতে আমাৰ ফাউন্ডেশনটো আমাক তৈয়াৰ কৰিব লাগিব আমাৰ ফাউন্ডেশনটো পৰাই ডিপেন্ড কৰিব যে আমাৰ ঘৰটো কিমান ডাঙৰ হ'ব বা কিমান আমি ছদ ঢালাই দিম কিমান আমি কি কৰিম এই গুটেইখিনি বস্তু নিৰ্ভৰ কৰিব আপোনালোকৰ ফাউন্ডেশনটো কাৰণে সো আপোনালোকৰ টিম যদি আপোনালোকে ডাঙৰ বনাব বিচাৰিছে তেতিয়ালে আপোনালোকৰ ফাউন্ডেশন ভাল কৰিব লাগিব আৰু ফাউন্ডেশন যদি ভাল কৰিব বিচাৰে তেতিয়ালে আপোনালোকৰ লিষ্টটোই হৈছে আপোনালোকৰ ফাউন্ডেশন সো এইখিনি আছে মূল প্ৰথম ভুল আজি মই আপোনালোকৰ ভুল কোৱা নাই দে এটা আপোনালোকে ভুল কেন বুজিব মই মোৰ ভুলটো কৈ আছো যদি আপোনালোকৰো হে একে ভুল হৈ আছিল বা আপোনালোকৰ সিস্টেমটো যদি একে হৈ আছে বা আপোনালোকৰ গুটেই নিজৰ টিমটোক যদি আপোনালোকে এইবিলাক ভুল আপোনালোকে শুধৰাই দিব পাৰে তেতিয়ালে কৈছো আপোনালোকৰ গুটেই সিস্টেমটো বা গুটেই আপোনালোকৰ টিমটো এটা টাইমত বহুত ডাঙৰ টিম বনাবলৈ পাৰিব সো আজি বেছি লেট নকৰি আজি মই ইয়াতে মোৰ এই ভিডিওটো সমাপ্ত কৰিছো সো ইজ অল দা বেষ্ট থ্যাংক ইউ